হয়, আদর্শ বিটিসিত জনপ্রতিনিধিয়ে কথা দিয়েও কথা নরখা তথা বিভাগীয় কর্তৃপক্ষ গুরুত্বহীনতার কারণে গাঁৱৰ ৰাইজ ওলাই আহিছে নিজাববীয়াকৈ পথ মেৰামতি কৰাৰ কাৰণে। মই সেই দৃশ্য প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াৰ গাঁৱৰ ৰাইজ ওলাই আহিছে। ইয়াৰ গোসাইগাঁও মহকুমাৰ তথা 6 নং কচুগাঁও পাৰিষদীয় সমষ্টিৰ বিটিচিৰ অন্তৰ্গত ইয়াৰ মকৰামবিল গাঁও। ইয়াৰ ভাৰগুৰিৰ পৰা কচুৱালৈ যোৱা যি মূল পথছোৱা আছে, সেই পথছোৱাৰ মকৰামবিল গাঁৱত প্ৰায় 2 কিলোমিটাৰ পথ এনেদৰে একেবাৰে দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ আছে। দশক ধৰি এই পথছোৱা কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই উন্নয়নৰ কাম কৰা নাই, মেৰামতিৰ কাম কৰা নাই, যাৰ কাৰণে প্ৰতি বছৰে গাঁৱৰ ৰাইজ ওলাই আহিব লাগে পথছোৱা মেৰামতি কৰিবলৈ। নহ'লে বাৰিষাৰ সময়ত এই পথেৰে কোনো ধৰণৰ যান বাহন চলাচল কৰিব নোৱাৰে, কোনো ধৰণৰ 4 চকীয়া বাহন আহিব নোৱাৰে, 2 চকীয়া বাহন বাইক মটৰচাইকেল চলাব নোৱাৰে, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু নিৰ্বাচনৰ পূৰ্বে প্ৰতিবাৰেই জনপ্ৰতিনিধিয়ে কথা দিয়ে এই পথখন মেৰামতি কৰা হ'ব, পথখন ধুনীয়াকৈ সজাই তোলা হ'ব। কিন্তু সেয়া নিৰ্বাচনৰ পিছত জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি অসাৰ হৈ পৰে, প্ৰতিশ্ৰুতি ৰক্ষা নকৰে। আমি কথা পাতিব বিচাৰিম, গাঁৱৰ ৰাইজ আছে, কি ক'ব? হয়, পোনপ্ৰথমে নমস্কাৰ। মই নিউজ অসম নৰ্থ ইষ্টক আমি গ্ৰহণ কৰিলোঁ। তো কথাটো হৈছে, আজি আমাৰ এইখন ৰাস্তা ইমান যে আগৰ পৰা যে মানে বেয়া আছে, আজিলৈকে আমি 20 বছৰ আগৰে পৰা এনেকৈ চাই আছোঁ, আজিলৈকে সেই ঠিক এনেকৈ আছে। কিন্তু এখন ৰাস্তা ইমান বেয়া থকাৰ কাৰণে আমি উপায় নাপায় আমি গোটেই ৰাইজৰ গাঁৱৰ গোটেই আলোচনা কৰি আমি এটা কথা মিলাইছোঁ যে ঠিকেই আছে, আমাৰ ইমান ইলেকশ্যন যায়, আমাৰ প্ৰতিনিধিবিলাক বহুত আহে আৰু বহুত ভাল কথা আমাক কয়, এনেকুৱা প্ৰতিশ্ৰুতি দি যায় যে আমি এখন ইলেকশ্যন হ'লে ইলেকশ্যনৰ পিছত হ'লে আমি ৰাস্তাকেইটা বনাই দিম, আপোনালোকৰ কাৰণে সুবিধা কৰাই দিম, যাতায়াতৰ কাৰণে একদম সা সুবিধা যিমান লাগে আমি কৰি যাম, আপোনালোকৰ একো অসুবিধা নহ'ব। আমি ভাবিলোঁ ঠিকেই আছে, আমি জনসাধাৰণতো আমি সকলোৱে আমি এইটোৱেই বিচাৰোঁ যে আমি এটা প্ৰতিনিধি যদি আমি নিৰ্বাচন কৰি সেই যদি আমি জাগাত যদি পঠাব পাৰি, সেই আমাৰ কাৰণে কিবা এটা কাম কৰিব, সেই আশাত আমি সকলোৱে মিলি আমি ভোটখন এনেকৈ দি দিছিলোঁ ইমান দিন। কিন্তু এতিয়া আমি এইটোৱেই সিদ্ধান্ত লৈছোঁ যে আমাৰ প্ৰতিশ্ৰুতিখিনি সিহঁতে যদি এইটো চল্ভে কৰিব পৰা নাই, গতিকে আমি গোটেইকেইটা আমি আলোচনা মিলি কৰিছোঁ, নিজে ৰাস্তাখন আমি চাই চিতি কৰিম, নিজেকৈ ভালকৈ কৰিম। আৰু এইটো কাৰণে যাতে আমাৰ নেক্সটৰ সময়ত যেতিয়া আমাৰ ইলেকশ্যন এতিয়া আহি আছে, BTC ইলেকশ্যন, সেইখন ইলেকশ্যনৰ আগত যিটো আহি কিনে সেই আগৰ নিচিনা প্ৰতিশ্ৰুতি দি আমাক প্ৰলোভন দি যাব, সেইখিনি যাতে আমাৰ মাজত যাতে নাহে, এনেকৈ আমি সেই ঠগি বস্তুটো আৰু আমি ভাল নাপাওঁ। এইটো কাৰণে এইটো সিদ্ধান্ত কৰিছোঁ। এতিয়া আমাৰ এটাই কাম যে ৰাইজৰ আমি এটাই কথাই আমি অনুভৱ কৰি এইটোৱে আমি মানে অন্তৰৰ পৰা আমাৰ এনেকুৱা দুখ লাগে যে এনেকুৱা প্ৰতিশ্ৰুতি দি কিনে যদি কাম নকৰে কিমান দুখ লাগে। এইটো কাৰণে এটা সিদ্ধান্ত যে এই ৰাস্তাখন যেতিয়া বনালেহে আমি ভোটটো দিম, আৰু যদি এই ৰাস্তাখন যদি নবনায় আৰু ভোটটো আমি নিদিম, যে আগৰ নিচিনা যে প্ৰতিশ্ৰুতি দিম আমি ভোটটো দিয়ক তাৰপাছত আমি কৰি যাম, এইটো নহয়। এতিয়া আমাৰ আগত নিৰ্বাচনত আপোনালোকে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ আমি এইটো একদম ঠিকেই শুনিছে আপোনালোকে। আমি সেই ইয়াতো নিৰ্বাচনৰ যিটো ইলেকশ্যন সিহঁতে কৰিব বা আহিব, আমাক এটা প্ৰলোভন দি যাব, এইটো কিন্তু চিষ্টেম এতিয়া নহ'ব। মানে ৰাস্তাটো বনাই দিব, ভোটটো দিম, ৰাস্তা নাই ভোট নাই, চিধা ইয়াৰ বৰ্তমান EM বৰ্তমান আমাৰ উকিল মছাহাৰী আছে। সেই উকিল মছাহাৰীৰ ওচৰতো আমাৰ মানে যোৱা হৈছে বহুত কেইবাৰ। যোৱাৰ পাছত সিহঁতে আলোচনা কৰিছোঁ, যেতিয়া আমি আলোচনা কৰিছোঁ ভাল কথা কয়, ঠিক আছে হ'ব, আমি যাই আছোঁ, চাই আহিম, কিবা কৰিম, বহুত ধৰণে, কিন্তু আজিলৈকে অহা নাই। যদিও বা আহিছে কেতিয়াবা আমি নাজানো, কিন্তু আহি কিনে অহাৰ পাছত সিহঁতে চাই যায়, যেতিয়া চাই যায় তেতিয়া ভাল লাগে। বাৰিষাৰ সময়তো আৰু ক'বই নালাগে, এতিয়া যেনেকৈ এইটো খাল পাকাৰ আপোনালোকে চাই আছে, বাৰিষা সময়তো এইটো কেনেকৈ হ'ব পাৰে আপোনালোকে অনুভৱ কৰিব পাৰিব। এতিয়া নাই, তেতিয়া আৰু ক'ত আমি খোজকাঢ়ি যোৱাটো আমাৰ অসুবিধা, আৰু ক'ত আৰু যান বাহন তেতিয়া যাব। এইখন গাঁৱত কিমান ভোটাৰ আছে? ইয়াত মোটামুটি 1700 মান ভোটাৰটো আছে, আৰু মানে আগত অলপ কম আছিল, এতিয়া আৰু বাঢ়িছে, মানে বছৰ সিহঁতে বাঢ়ি যায় না 5 বছৰ পিছত। এই পথখনৰ লগতে এখন কাঠৰ দলং আছিলে, সেয়া আছেনে এতিয়াও? এই কাঠৰ দলংটো বহুত আগতে সেইটো বেয়া হৈছে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰাই চাইছোঁ, সেইটো কাঠৰ দলংটো একদম ভাঙা চিৰা আছিলে, তেতিয়া সেইটো কাঠৰ দলংটো ভাঙি দিছে।
সেই সময়তেও কৈছিল যে এই ব্ৰিজটো বনাই দিব। আজিলৈকে সেই ব্ৰিজখন যেনেকৈ আমি ভাঙা দেখিছোঁ ঠিক এতিয়া একটা টোটালি নাই তাতে। আপোনালোকে কেতিয়াও বুজি মানে গম নাপাব ইয়াত ইয়াত মানে এনেকুৱা অসুবিধা। বাঁহৰ শাকত আমি নিজাববীয়াকৈ বনাব যে এইটো কিমান দিন যায়। বাঁহৰ শাকত আপোনালোকে জানে ইমান মানুহ যদি ইয়াত যাতায়াত কৰে তে সেই বাঁহৰ ইয়াতো শাকটো কিমান দিন থাকিব। এইটো কাৰণে বহুত সমস্যা। আৰু সেইফালে আমাৰ এটা স্কুল আছে কুচাবিল পানীজানি স্কুল বুলি এটা, তাতে কুচাবিল এম ই স্কুল আছে, LP স্কুল এটা আছে। তাতে আমাৰ ইয়াৰে পৰা ল'ৰা ছোৱালী যায় স্কুলত পঢ়িবৰ কাৰণে। সেই যেতিয়া এম ই স্কুলত এইটো অলপ আছে ডাঙৰ আছে, সিহঁতে কিবা হ'লেও মানে কষ্ট হ'লেও যায় আৰু, কিন্তু বাকীতো যাব নোৱাৰে। কিন্তু সেই যে এই যে এম ই স্কুলৰ সেইটো আমাৰ ভয় লাগে, কেতিয়াবা সেই পানীত মানে বাঢ়ি যায়। হয়, এইটো কাৰণে অসুবিধা। হয়, ধন্যবাদ থাকিল। হয়, আচলতে এই যি পথছোৱা, এই পথছোৱা দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ আছে, ডাঙৰ ডাঙৰ গাঁথৰ সৃষ্টি হৈ আছে। তাৰ লগতে এই পথৰ মাজত যি এখন কাঠৰ দলং আছিলে, সেই কাঠৰ দলংখনৰ কেইবাবছৰ পূৰ্বে একেবাৰে জয়ী হৈ গৈছে, ভাঙি গৈছে। তাৰপিছত প্ৰতি বছৰেই বাৰিষাৰ পূৰ্বে এই গাঁৱৰ ৰাইজে তাতে নিজাববীয়াকৈ বাঁহ কালেকশ্যন কৰি সংগ্ৰহ কৰি তাতে বাঁহৰ এখন সাঁকো বনায় আৰু তাৰ মাজেৰে পাৰাপাৰ হ'ব লগা হয়। কিন্তু এটা কথা আমি ক'ব লাগিব, সেয়া হ'ল যে অভিযোগ উত্থাপন হৈছে গাঁৱৰ ৰাইজে BTC প্ৰধান প্ৰমোদ বড়ো, তাৰপিছত যি UPPLৰ সাধাৰণ সম্পাদক আছে ৰাজু নাৰ্জাৰী, তাৰ লগতে BTCৰ কচুগাঁও পাৰিষদীয় সমষ্টি যিহেতু এইটো অন্তৰ্গত এই মুকৰামবিল গাঁও, এই পাৰিষদীয় যি MCLA বৰ্তমান EM অখিল মুছাহাৰী, তেখেতকো বিভিন্ন সময়ত আবেদন জনাই আহিছে। কিন্তু সেই আবেদন প্ৰতি গুৰুত্ব নোহোৱাৰ কাৰণে এনেদৰে আজি কিন্তু দেখা গৈছে গাঁৱৰ ৰাইজ ওলাই আহিছে পথছোৱা মেৰামতি কৰাৰ কাৰণে। আৰু তেখেতসকলে দাবী জনাইছে আগন্তুক যি BTC নিৰ্বাচন আছে 2025-ত, সেই নিৰ্বাচনৰ পূৰ্বে যদি এই পথছোৱাৰ কাম কৰা নহয়, আনহাতে যদি দলঙৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেনেহ'লে কিন্তু এই গাঁৱৰ যি 1700 ভোটাৰ আছে সেই ভোটাৰে ভোট বৰ্জন কৰাৰ কাৰ্যসূচীও গ্ৰহণ কৰাৰ কথা আমাক জানিবলৈ দিছে। আমি আন এজন ব্যক্তি আছে, তেওঁৰ লগত কথা পাতিম। দাদা, কি ক'ব? ইমান দিনে আপোনালোকে আবেদন জনাই আহিছিলে জনপ্ৰতিনিধিৰ ওচৰত, বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত, কিয় আপোনালোকৰ এই গাঁৱৰ যি পথছোৱা মেৰামতি নোহোৱাৰ মূল কাৰণ কি বুলি ভাবে? তেনেকৈ নাজানো। আজি প্ৰায় 20 বছৰৰ ওপৰত হৈছে। আজি 20 বছৰৰ পৰা আমি ভোট দি আহিছোঁ, জনেই আহে তাকে ভোট দি জিকাই দি আছোঁ। আজিলৈকে কিন্তু এইটো ৰাস্তা মোক চোৱা নাই আজিলৈকে। আমি ইমান আমাৰ যেতিয়া ইলেকশ্যন আহি যায় একমাহ আগৰ পৰাই এনেকৈ পুৰা গাঁৱৰ ঘৰে মিটিং চিটিং কৰি এনেকৈ আমালোকক জিকাই দিয়ক, আপোনালোকৰ এইটো ৰাস্তা বনাই দিম। কিন্তু দেখা যায় যে আমি চাই আছোঁ, আজি কেইবছৰৰ পৰা চাই আছোঁ যে জিকাৰ পিছতে সেইটো আমি বা নেতাবিলাকক আমি কোনোদিন দেখা নাপাওঁ ইয়াতে। কি আপোনালোকে আচলতে যেহেতু নিৰ্বাচন সন্মুখত আছে, কি আপোনালোকে কিবা? আমি এইটো এবাৰ ৰাইজক বহি আলোচনা কৰিছোঁ। আমি ইয়াতে কোনো আমাৰ গাঁওবুঢ়া আছে, আমাৰ গোটেইখিনি পাৰ্টিৰ কোনো কথা নহয়। এতিয়া আমাৰ ৰাইজ এখনো একত্ৰিত হৈ বহি পিনে এখন আলোচনা কৰিছোঁ। আমি এইটো ৰাস্তাটো নিজেই মেৰামতি কৰি ল'ম। আৰু এইখন যেতিয়া ইলেকশ্যনটো আহি যায়, অহাৰ আগতে মানে আমি চাই আছোঁ 2 মাহ 3 মাহ আগৰ পৰা এইটো মিটিং চিটিং আৰম্ভ হয়। আমি এইটো গাঁৱতে মিটিং চিটিং একো হ'ব নিদিম। তাৰমানে ৰাজনৈতিক দলৰ প্ৰৱেশ অধিকাৰ আপোনালোকে বাধা দিব, ৰাজনৈতিক দল যাতে আপোনালোকৰ গাঁৱত সোমাব নোৱাৰে, কোনো ধৰণৰ নিৰ্বাচনী সভাসমিতি কৰিব নোৱাৰে। এইটো হয়, এইটো আমি একদম নিৰ্জন বৰ্জন কৰিম, এইটো ভোট বৰ্জন কৰিম স্যাৰ। ধন্যবাদ থাকিল। হয়, যদিও আগন্তুক 2025-ৰ যি BTC নিৰ্বাচন, সেই নিৰ্বাচনৰ পূৰ্বে যদি বিভাগীয় কৰ্তৃপক্ষই হওক বা BTC চৰকাৰে হওক যদি গুৰুত্ব প্ৰদান নকৰে এই গাঁওখনৰ প্ৰতি, এই পথখনৰ প্ৰতি বা এই দলংখনৰ প্ৰতি, তেনেহ'লে কিন্তু BTC নিৰ্বাচনৰ যি নিৰ্বাচনী সভাসমিতি এইখন গাঁৱত হ'বলৈ নিদিয়ে। কোনো ধৰণৰ ৰাজনৈতিক ব্যক্তিক এইখন গাঁৱত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। এনেকি নিৰ্বাচনৰ সময়তো কোনো ধৰণৰ এই গাঁৱৰ ৰাইজে ভোট প্ৰদান নকৰে, অৰ্থাৎ ভোট বৰ্জনৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।